নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে লৈ আছোঁ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দেৱৰগাঁও সমষ্টিত একেৰাহে জয়ী হৈ আহিছে হাগ্ৰামা মহিলাৰী। BTC নিৰ্বাচনত হাগ্ৰামা মহিলাৰীয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। হাগ্ৰামা মহিলাৰীয়ে 28খন আসনত জয়ী হৈছে। এইবাৰ BTCত চৰকাৰ গঠনৰ দিশত হাগ্ৰামা মহিলাৰী অৰ্থাৎ BPF দল। এই মুহূৰ্তত নাঙলৰ ছবিয়ে ট্ৰেক্টৰ ছবিক হৰুৱাই জয়ী হৈছে হাগ্ৰামা মহিলাৰী। এতিয়া ট্ৰেক্টৰ বন্ধ হৈ গ'ল, মানে নাঙলেৰে হাল বোৱা আৰম্ভ হৈ গ'ল। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ। আৰু হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৈছিলে যে অসমত উচ্ছেদ চলাৰ অভিযান চলি আছে আৰু আগলৈকে চলি থাকিব বুলি গোটেই ৰাইজে গম পাইছে। আৰু হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৈছিলে যে আমাৰ BTCত কোনো ধৰণৰ উচ্ছেদ নচলিব আৰু মই থকালৈকে মই BTCবাসীক, হিন্দু হওক, মুছলিম হওক, বঙালী হওক, মই সবেকে মাটিৰ পট্টা দিম বুলি কৈছে। BTCৰ বাবে ভাল খবৰ। BTCবাসীয়ে যিসকলে চৰকাৰী মাটিৰ ভূমিত বসবাস কৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ, কিয়নো হাগ্ৰামা মহিলাৰীয়ে যিহেতু এইবাৰ চৰকাৰ গঠন কৰিছে, অৰ্থাৎ অক্টোবৰ মাহত শপত গ্ৰহণ কৰিব। আৰু সেইজন হাগ্ৰামা মহিলাৰীয়ে যিসকলে চৰকাৰী ভূমিত বসবাস কৰি আছে তেওঁলোকৰ বাবে মাটিৰ পট্টা দিব বুলি কৈছে। এইটো মানে কি ক'ম আৰু, অসমবাসী ৰাইজৰ বাবে ভাল খবৰ। কেৱল অসমবাসীৰ নহয়, বেছিভাগ BTCবাসীৰ বাবে ভাল খবৰ। আপোনালোকে গম পাইছে নহয়, এইবাৰ হাগ্ৰামা মহিলাৰী যিহেতু চৰকাৰ গঠন কৰিব, সেইবাবে গোটেই BTCবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। কিয়নো হাগ্ৰামা মহিলাৰী BTCৰ বন্ধু হৈ আছে আৰু আগলৈকে বন্ধু হৈ থাকিব। কিয়নো হাগ্ৰামা মহিলাৰ মাজত কোনো ভেদাভেদ নাই। তেওঁ কৈছিলে হিন্দু হওক, বঙালী হওক, মুছলিম হওক, যিয়ে নহওক, ৰাজবংশী হওক, সকলোকে মাটিৰ পট্টা দিম বুলি কৈছে। এইটো কথা শুনি মোৰ বহুত ভাল লাগিছে। কিয়নো এনেকুৱা কাম যদি চৰকাৰে কৰিব পাৰিলেহেঁতেন তেতিয়াহ'লে গোটেই অসমবাসীৰ মানুহ, কেৱল অসমবাসী নহয়, গোটেই ভাৰতবৰ্ষৰ মানুহ একেলগে মিলিজুলি থাকিব পাৰিলেহেঁতেন। কিন্তু আজি BJP চৰকাৰ অহাৰ পিছৰ পৰা অসমত খালি মিয়া আৰু মিয়া 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 শব্দ ওলাইয়ে থাকে। খালি মিয়া মিয়া, অসমীয়া মানুহৰ মুখত খালি মিয়া। নমস্কাৰ, আজি গুৰুত্বপূৰ্ণ খবৰ লৈ আছোঁ আপোনালোকৰ মাজলৈ। BTCত নচলিব উচ্ছেদ। BTC দখল কৰিলে হাগ্ৰামা মহিলাৰীয়ে। BPFৰ চৰকাৰ আহিলে উচ্ছেদ চলাব নিদিয়াৰ প্ৰতিশ্ৰুতি দিছিল হাগ্ৰামা মহিলাৰীয়ে। মুছলমান হ'লে উচ্ছেদ চলাব নোৱাৰে BJP চৰকাৰে। BJPক চেলেঞ্জ কৰি হাগ্ৰামা মহিলাৰীয়ে প্ৰতিশ্ৰুতি দিছিল। BJPৰ বুলডোজাৰ নীতি নচলিব BTCত। BTC দখল কৰিলে হাগ্ৰামা মহিলাৰীয়ে। মুছলমান হ'লে উচ্ছেদ চলাব নিদিয়াৰ হুংকাৰ হাগ্ৰামা মহিলাৰী। BPFৰ চৰকাৰ আহিলে উচ্ছেদ চলাব নিদিয়াৰ প্ৰতিশ্ৰুতি দিছিল হাগ্ৰামা মহিলাৰীয়ে। BJPৰ বুলডোজাৰ নীতি নচলিব BTCত।